মানে কিছুমান মানুহে মানুহক খুব মানে বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰিব বিচাৰে, মানে সেৱা প্ৰতিপন্ন কৰিব বিচাৰে, উন্নত অনুন্নত মানে ভাল বেয়া এনেধৰণৰ কিছুমান কথা কয়। এই কথাবোৰ তুমি পচন্দ কৰা নকৰা? মানুহে নহয় জানো? মানুহক কিছুমানে কয়, আজি মোক এজনে কৈছে, মোক বুলি নহয় আৰু মোৰ লগত আলোচনা কৰিছে যে কিছুমান মানুহ বোলে উন্নত জাতি থাকে, কিছুমান অনুন্নত জাতি থাকে। মানুহে এতিয়া উন্নত অনুন্নতৰ কোনো কথা নাই। গতিকে সকলো মানুহ একেই মানে মাতৃ গৰ্ভৰ পৰাই জন্ম হৈছে। মানুহ আপুনিও মাতৃ গৰ্ভৰ পৰা জন্ম হৈছে, ময়ো মাতৃ গৰ্ভৰ পৰা জন্ম হৈছো। দেউতা ঔৰসে মাতৃ গৰ্ভে জন্মগ্ৰহণ কৰিছো। ইয়াত একো উচ্চ নিচ একো ভেদাভেদ আছে বুলি মই নাভাবোঁ। কিছুমান মানুহে মানে উচ্চ নিচ ভেদাভেদ, অমুক উপজাতি অমুক তলৰ জাতি অমুকে মানে এনেধৰণৰ কিছুমান কথা পাতিব বিচাৰে। এই কথাবোৰ মই সমূলি পচন্দ নকৰোঁ, মই ভাল নাপাওঁ। আপোনালোকে ভাল পায় নেকি? কি বুলি ভাবে আপোনালোকে? উচ্চ নিচ্চ কথা নাই। মানুহে মানুহৰ নিয়ম নীতি আচাৰ ব্যৱহাৰ এইখিনি সকলোখিনি ভাল হ'ব লাগে, স্বভাৱ চৰিত্ৰ ভাল হ'ব লাগে, চাফ চিকুণ হ'ব লাগে, পৰিপাটি হ'ব লাগে, ইজনে সিজনে মান সন্মান কৰিব লাগে, ধুনীয়াকৈ সম্বোধন কৰিব লাগে। আহিলেনে ভালনে আপোনাক আহক বহক এনেধৰণৰ সম্ভাষণ জনাব লাগে। তাকে নকৰি যদি মানুহক উচ্চ নিচ্চ ভেদাভেদ কৰি থাকে, সমাজখন কেনেকৈ আমি এক হৈ যায় থাকিম? বিশেষকৈ আমাৰ সমাজখনত আমাৰ বিশেষকৈ আমাৰ যিখন অসমীয়া সমাজখন আমি একত্ৰিত হৈ থাকিবলৈ হ'লে, আমি এক হৈ থাকিবলৈ হ'লে আমি সকলোৱে আমি একগোট হৈ মিলা মিছাকৈ ইজনে সিজনক সহায় হ'ব লাগিব, নহয় জানো? ইজনে সিজনক সহায় কৰিব লাগিব, মাত বোল কৰিব লাগিব, মৰম কৰিব লাগিব। আপদ বিপদত আমি আহ যাহ কৰিব লাগিব, সহায় সহযোগ আগবঢ়াব লাগিব। তাকে নকৰি যদি আমি উচ্চ নিচ্চ আমি যদি মতভেদ কৰি থাকোঁ, যদি ভেদাভেদ আনি থাকোঁ, তেতিয়া আমাৰ সমাজখন এক হ'বনে? নহয়। যদি সমাজখন এক হ'ব লাগে তেতিয়াহ'লে আমি আমাৰ মনবোৰ চাফা হ'ব লাগিব। আমাৰ মনৰ যিবোৰ মল, যিবোৰ বেয়া ভাৱবোৰ আমি দূৰ কৰিব লাগিব। আমি সকলোকে সমান ভাবিব লাগিব। সমান নাভাবি যদি আমি কেৱল উচ্চ নিচ্চ ভেদাভেদ আনি থাকোঁ, তেতিয়া সমাজখন ক্ৰমান্বয়ে দুৰ্বল হৈ যাব। সমাজখন ক্ৰমান্বয়ে দুৰ্বল হৈ যাব নে নাযাব? আমাৰ মাজত মানে যিটো মিলা মিছাটো নোহোৱা হ'ব। গতিকে মিলা মিছাটো যেতিয়া নাথাকিব, তেতিয়া মানুহৰ মনত বেয়া ভাৱ জন্ম হ'ব। সেই বেয়া ভাৱে কি হ'ব? গৈ গৈ সমাজখনত এক বিশৃংখল সৃষ্টি হ'ব। গতিকে আমি সকলোৱে একেই মাতৃ সন্তান বুলি যদি আমি ধৰি ল'ব পাৰোঁ, তেতিয়া আমাৰ কোনো বিপদ নাই, আপদ বিপদ নাই। সকলোৱে যিকোনো আপদ বিপদ আহিলে আমি মা বান্ধি যেতিয়া থিয় হওঁ, তেতিয়া আমাক কোনে পৰাজয় কৰিব পাৰে? আমি সকলোতে জয় হ'ব পাৰোঁ, নহয়? গতিকে আশা ৰাখিছোঁ যাতে উচ্চ নিচ্চ ভেদাভেদ নানি আমি সকলোৱে সমি মিলে যাতে সমাজখন আগুৱাই লৈ যাব পাৰোঁ। তাৰে ধন্যবাদ। এইজন মোৰ বন্ধু হয়, আমাৰ অতীতৰ বৰ্তমানলৈকে বন্ধু হৈয়ে আছে। আপুনি ভাল ভাল বিহু গীত গাব জানে? এতিয়া বিহু গীত গাব নোৱাৰোঁ। কেলে নোৱাৰোঁ? মানে মোৰ এই ডিঙিটো অকণ বিষ এটা হৈ আছে, সেইকাৰণে ভালকৈ গাব নোৱাৰিলে বেয়াকৈ ভালকৈ বেয়াকৈ একো নেগাওঁ। একো আজি নেগাওঁ। আজি মই ইয়াৰ পৰা বিৰত থাকিম অকণমান। হৰিনাম এষাৰ গাওক, নহ'লে হৰিনাম পাহৰি গ'লো। ঈশ্বৰৰ নাম এষাৰটো গাব পাৰিব লাগে, কিন্তু হৰিনাম আপুনি গুণানু কীৰ্তন অকণমান কৰক। ভগৱন্তৰ ভগৱন্তৰ নাম অকণমান গাওক। কৃষ্ণই ক'লে সখা তুমি ধনু লোৱা তুলি, জানাই নহয় এয়াই তুমি কুৰুক্ষেত্ৰৰ ভূমি, সখা ধনু লোৱা তুলি, অহংকাৰী দুৰ্যোধনে অতহাস্য কৰে, একলক্ষ
হেনা আজি কৃষ্ণই মোকে দিলে আজি কোনে মোক ৰুধিব পাৰে আজি কোনে মোক ৰুধিব পাৰে থেংক ইউ বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ দেই এই বিহু গীত এটা মই গাম গাওক মোৰতো গাবলৈ মন যায় জানে নাযায় আৰে এই জীৱনৰ আছে কি এজন মানুহ যেতিয়া ঘূৰি ফুৰে দিনটো বিভিন্ন কাম বনত তেতিয়া তেওঁ পেয়সীলৈ ঘপককৈ মনত পৰে পেয়সী কোন যি যাক ভাল পায় আৰু মানে তেতিয়া কৰিব ঐ গীতি কৈ পৰিলে মনত হৰি গীতি কৈ পৰিলে ঐ গীতি গাই বেলি গীতি গা ডুবে হলিও মই নাচ নাই পৰে তিনি মেলি মনত খিতাকিগেন কেহিতিতো খিতাকিগেন কেহিতিতো খিত